টিংখাঙত অসম প্ৰদেশ কুদুখ সংঘৰ পঞ্চম বাৰ্ষিক জিলাভিত্তিক কৰ্মসন্মিলনৰ আয়োজন ৩০০০ এগৰাকী নাচনীসহ কৰম নৃত্য প্ৰদৰ্শনৰ প্ৰস্তুতি সকলোৰে মাজত মিলাপ্ৰীতি ভাতৃত্ববোধ গঢ়ি তোলা কৰম পৰৱৰ হেৰাই যাব ধৰা গীত মাতসমূহ উদ্ধাৰ সকলোৰে মাজত সাংস্কৃতিক এনাজৰীডাল কটকটীয়া কৰা মানসেৰে অসম প্ৰদেশ কুদুখ সংঘ ডিব্ৰুগড় জিলা সংঘৰ উদ্যোগত আৰু ডিব্ৰুগড় জিলা মহিলা সমিতি ঔফুলীয়া জামুগুৰি কাছমাৰী তিলৈজান তিলৈকিনাৰ বঙালীগাঁও দিৰৈ পিঠাগুৰি আৰু জিলাৰ অন্তৰ্গত সমূহ আঞ্চলিক সংঘ উৰাও যুৱক যুৱতী তথা স্থানীয় ৰাইজৰ সহযোগত অহা ইংৰাজী ৫ আৰু ৬ অক্টোবৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে পঞ্চম বাৰ্ষিক জিলাভিত্তিক কৰম পূজা ও সন্মিলনখনি টিংখাঙৰ ঔফুলীয়া আলিকিনাৰ নাহৰপাৰা খেলপথাৰত উদযাপন কৰিবলৈ লোৱা হৈছে। কৰম সন্মিলনখনিৰ বাবে এতিয়া চলিছে ব্যাপক প্ৰস্তুতি ৬ অক্টোবৰত একেলগে ৩০০০ এগৰাকী নাচনীৰে প্ৰদৰ্শন কৰা হ'ব কৰম নৃত্য। আজি সকলো নাচনীলৈ আয়োজক সমিতিয়ে এখনি কৰ্মশালা অনুষ্ঠিত কৰে। জাতি বৰ্ণ নিৰ্বিশেষে সকলোকে একত্ৰিত কৰি অনুষ্ঠিত কৰিবলৈ লোৱা কৰম সন্মিলনখনি অঞ্চলটোৰ লগতে সমূহ টিংখাংবাসীৰ সহযোগিতা কামনা কৰিছে উদযাপন সমিতিয়ে। অহা আপোনাৰ ৫ আৰু ৬ অক্টোবৰ তাৰিখে ইয়াত কৰম সন্মিলন উদযাপন হ'ব। গতিকে আজি এই কৰম সন্মিলনৰ কৰ্মশালা অনুষ্ঠান আয়োজন কৰা হৈছিলে। বিশেষকৈ আমাৰ যিটো আমাৰ সংস্কৃতি সেই সংস্কৃতিটো একচুৱেলি মানে কেনেধৰণত হ'ব লাগে বা যিখিনি এতিয়া উঠি অহা প্ৰজন্মৰ গোটেই বস্তুখিনি মানে অলপ ইমান হেৰি নহয়। গতিকে কৰ্মশালাৰ যোগেদি আমি কেনেকৈ ধৰণৰ আমাৰ নাচ গান বাজনা যিটো মানে মান্দলৰে আমাৰ নৃত্যটো কৰা হয়, গতিকে সেইখিনি আজি এটা কৰ্ম সংস্কৃতিৰ যোগেদি আমি এটা মানে কৰ্মশালাৰ যোগেদি মানে গোটেই সজাগতা সৃষ্টি কৰি পেলাই মানে এটা বাৰ্তা প্ৰেৰণ কৰিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ। আমাৰ বিশেষকৈ আজি আমাৰ প্ৰায় ৫০০মান নাচনীক মতা হৈছিলে, কিন্তু আমাৰ যিদিনাখন আমাৰ কৰমটো হ'ব অহা আমাৰ ৫-৬ তাৰিখে অক্টোবৰ, সেইদিনাখন আমি ৬ তাৰিখে ৩০০০ এগৰাকী নাচনী মানে একেলগতে নচাবৰ কাৰণে এটা মানে প্ৰচেষ্টা চলোৱা হৈ আছে। এইটো আমি সেইটোৱে আমাৰ যিটো বিশ্ব দৰবাৰত যিটো আমাৰ অসম চৰকাৰ মানে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰচেষ্টাত আমাৰ যিটো চাহ জনগোষ্ঠী আদিবাসীৰ যিটো সংস্কৃতিটো এই সংস্কৃতিটোক এটা বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবৰ কাৰণে যি প্ৰয়াস কৰি আছে বা চেষ্টা কৰি আছে, তাৰ কাৰণে অহা ২০ অক্টোবৰ তাৰিখে হয়তো আমাৰ গুৱাহাটীৰ খানাপাৰা বিলত হয়তো এটা বিশাল এটা মানে প্ৰায় ১০,০০০ নাচনীৰ একেলগতে মানে নচোৱাৰ এটা যিটো মানে চেষ্টা কৰি আছে, তাত আমাৰ এইটো এটা সহায়ক হিচাপে ধৰি লওক আমি এটা ইয়াৰ পৰা আমাৰ অংশগ্ৰহণকাৰী সকল আছে তাৰ পৰা আমাৰ অংশগ্ৰহণ কৰিব বুলি আমি আশা কৰিছোঁ আৰু এইটো সফল ৰূপায়ণ কৰিবৰ কাৰণে আমি এটা মানে চেষ্টা চলোৱা হৈ আছে। অসম প্ৰদেশ কুদুখ উৰাও সংঘ ডিব্ৰুগড় জিলা শাখা সংঘৰ উদ্যোগত আজি আমি বৃহত্তৰ ওৰাং জাতিয়ে পঞ্চম বাৰ্ষিক কৰম সন্মিলন উদযাপন কৰিবলৈ লৈছোঁ অহা ৫ আৰু ৬ তাৰিখে। তাৰ উপলক্ষে আজি আমি এই কৰ্মশালাটোৰ ভিত্তি আমি মানে কৰ্মশালাটোৰ কৰমটোৰ ভিত্তি আমি হেৰি ৰাখি আমি গোটেই অসম ভিত্তিক আমি জনাবলৈ বিচাৰিছোঁ যে আমি আজি এখনি কৰ্মশালা অনুষ্ঠান আয়োজন কৰিছোঁ। এই কৰ্মশালাত আমাৰ বিভিন্ন আঞ্চলিকৰ পৰা আমাৰ জিলাভিত্তিক বিভিন্ন আঞ্চলিকৰ পৰা দলসমূহ আহি আমাৰ উপস্থিত হৈছে আৰু আমি ধুমধামকৈ আজি কৰ্মশালাটো আমি পাৰ কৰিছোঁ। যিহেতু অহা ৬ তাৰিখে আমি আমাৰ যিটো কাৰ্যসূচী মৰ্মে আমি লাষ্টৰ দিনা যি কাৰ্যসূচী আমাৰ ৬ তাৰিখে শোভাযাত্ৰা হোৱাৰ পাছতে আমাৰ ১০টা বজাত শোভাযাত্ৰা আৰম্ভ হ'ব আৰু শোভাযাত্ৰা হোৱাৰ লগতে আমি ৩০০০ নাচনী আমি সমজুৱাভাৱে আমি নচাবলৈ এটা সক্ষম হ'বলৈ পাৰিম বুলি আজি আমি কৰ্মশালাটো আয়োজন কৰিছোঁ। যিহেতু আমি যোৱাবাৰ আমাৰ জিলাভিত্তিক চতুৰ্থ বাৰ্ষিক কৰম সন্মিলন এখন অনুষ্ঠান আয়োজন কৰা হৈছিলে, তাত পাৰ হৈ গ'ল। আমি ভাবিছিলোঁ ৩০০০ নাচনী নচাবলৈ, তাত আমাৰ বৃহত্তৰ ওৰাং জনগোষ্ঠীয়ে গোট খাই আমাৰ ৫,০০০তকৈ অধিক নাচনী গোট খাইছিলে আৰু এইবাৰো আমি এনেকৈ আশা কৰিছোঁ যে আমি ৩০১গৰাকী নাচনী
আমি আমাৰ লিখা মতে আমি লিখিছোঁ, কিন্তু আমাৰ অন্তৰে কৈ আছে যে এতিয়াও আৰু 5,000তকৈ অধিক নাচনি সেইদিনা আমাৰ গোট খাব। ব্যুৰ ৰিপৰ্ট অসম টুডে।